চতুৰ্থটো দৰ্শনেই শেষ হৈছে মেট্ৰিক্স চিনেমা হলত আৰু আমাৰ যিটো পদক্ষেপ বিশেষকৈ মেট্ৰিক্স চিনেমা হলৰ কৰ্তৃপক্ষ তথা অসম লাইভ 24 আৰু NRD গ্ৰুপৰ যিগৰাকী CMD নিপেন দাস ডাঙৰীয়া তেওঁ নিজে আহি এতিয়া বৰ্তমান যিসকল দৰ্শক ওলাই আহিছে তেওঁলোকৰ হাতত এটাকৈ গছপুলি তেওঁলোকৰ হাতত দিছে সঁচাকৈ এটা খুব ভাল পদক্ষেপ বুলি সকলোৱে কৈছে এই মুহূৰ্তত আৰু আমি সেই বিশেষ দৃশ্যটো আপোনালোকক দেখুৱাব খুজিছোঁ এয়া হৈছে মেট্ৰিক্স চিনেমা হলৰ বাহিৰৰ দৃশ্য ইতিমধ্যে বহু লোকে ইয়াৰ পৰা তেওঁলোকে উভতি যাওঁতে এটা গছপুলি লৈ গৈছে আৰু জুবিন দাই বিশেষকৈ যদি আমি ক'বলৈ যাওঁ জুবিন দাই বিচাৰিছিল তেনেকুৱা এটা পৰিৱেশ অসমখনত তেনেকুৱা এটা সেউজীয়া পৰিৱেশ বিচাৰিছিল তাৰে এই প্ৰমাণ বুলি ক'ব লাগিব এই মুহূৰ্তত মই সামগ্ৰিকভাৱে আপোনাক দৃশ্য দেখুৱাব খুজিছোঁ নমস্কাৰ জনাইছোঁ আপুনি কেনেকুৱা হয় ধুনীয়া লাগিছে কেনেকুৱা লাগিছে বহুত আৱেগ হৈ গৈছোঁ তাৰমানে বহুত ভাল লাগিছে জুবিন দা এনেকুৱা চিনেমা যে কেতিয়াবাই পাম ভাবি পোৱা নাই তাৰমানে আৰু তাৰমানে কেনেকুৱা অসমবাসীক মই এইটোৱে অনুৰোধ কৰিছোঁ যাতে গোটাই মানুহখিনি সহযোগ কৰে আৰু সকলোৱে চিনেমা চায় আৰু ৰৈ বিনালৈ বহুত ধুনীয়া বনাইছে জুবিন দা গছপুলিটো লৈ যোৱাৰ পিছত কেনেকুৱা এটা লাগিছে মই বহুত দুখো লাগিছে কাৰণ জুবিন দা গছডাল থকা মানে আমাৰ জুবিন দা জীয়াই আছে মনত এটা আৱেগ আৰু সেই গছডাল কেনেকুৱাকৈ ডাঙৰ কৰি আমি সংৰক্ষণ কৰি ৰাখিব লাগে সেইটোৱে আমি আৱেগ আৰু জুবিনৰ বহুত বহুত ধন্যবাদ জনাইছোঁ আপোনাক আৰু দেখুৱাইছোঁ এয়া CMD নিপেন দাস ডাঙৰীয়া আৰু সমান্তৰালকৈ আমাৰ ধ্ৰুৱজ্যোতি দাস ডাঙৰীয়া তেখেতেও খুব সুন্দৰকৈ ইয়াত গছপুলি বিতৰণ কৰি আছে এটা গছপুলি আপুনি লৈ যাব পাৰে আমি গছপুলি বিতৰণৰ দৃশ্য আপোনালোকক পোনে পোনে দেখুৱাইছোঁ এয়া মেট্ৰিক্স চিনেমা হলৰ তলত আমি দেখুৱাই আছোঁ এয়া হৈছে দৃশ্য আৰু প্ৰত্যেকেই একোটা গছপুলি লৈ গৈছে আৰু পৰা অকণমান গছপুলিটো এটা মানে চিনেমা চাবলৈ আহি এটা গছপুলি জুবিন দাৰ চিনেমা চাবলৈ আহিছে গ্ৰীণ যথেষ্ট ভাল পাইছে ভাল লাগছে চিনেমাখন চাই কিনে সেইটো আৰু আমাৰ মেট্ৰিক্স চিনেমা হলৰ কৰ্তৃপক্ষৰ যিটো পদক্ষেপ সেই পদক্ষেপটো কি ক'ব ভালে ক'ব মানে জাষ্টিছটো লাগে আৰু জুবিন দাৰ কাৰণে সেইখিনি ধন্যবাদ জনাইছোঁ আৰু এইদৰে আমি দৃশ্য দেখুৱাই আছোঁ যথেষ্ট লোক ওপৰৰ পৰা আচলতে খুব শোকাকুল হৈ তেওঁলোকে ওলাই আহিছে একোটা গছপুলি তেওঁলোকৰ এগৰাকী যুৱতী খুব শোকাকুল হৈ পৰিছে আৰু লগতে আমি দেখুৱাইছোঁ যথেষ্ট আৱেগিক হৈছে আপুনি নোৱাৰিছোঁ ক'বলৈ দাদাক কেনেকৈ লাগিছে দাদা নাই আমাৰ মাজত ক'ৰ পৰা আহিছিলে মই নাৰেংগীৰ পৰা আহিছোঁ আৰু যেতিয়া চিনেমাখন চালে তাৰ আগতে যিটো পৰিৱেশ এতিয়া পৰিৱেশ সম্পূৰ্ণ এতিয়া বেলেগ এটা দেখিছে হয় নিশ্চয় বেলেগ আৰু ভগৱানজনক ওচৰৰ পৰা লগ পোৱা যেন লাগিছে একদম কাষত মানে এনেকুৱা নহয় যে অনুভৱ কৰিব পৰা যে দাদা আমাৰ মাজত নাই এনেকুৱা লাগিছে আমাৰ লগত থকা যেন লাগিছে প্লিজ মই নোৱাৰিম আৰু ক'বলৈ বহুত বহুত ধন্যবাদ জনাইছোঁ এইদৰে আমি দেখুৱাই আছোঁ এয়া দেখিছে অসম লাইভ 24 কৰ্তৃপক্ষৰ ফালৰ পৰা একোটা গছপুলি সকলোকে দিয়া হৈছে এতিয়া আপোনালোকে আহিব পাৰে এটা গছপুলি আপোনালোকে লৈ যাব পাৰে সকলোৱে এইদৰে গছপুলি তেওঁলোকে লৈ গৈছে আমি তেওঁলোকৰ সৈতে অকণমান কথা পাতিম বাইদেউ আপোনালোক এটা কথা সুধোঁ আপোনাক নিশ্চয় চিনেমাখন চাই যথেষ্ট ভাল পাইছে ভাল পাইছোঁ আৰু এটা গছপুলি চাম গছপুলিটো পাই কেনেকুৱা লাগিছে বহুত ভাল লাগিছে জুবিন দাক ন্যায় পাব লাগে সেইটোৱে বিচাৰিছে আমি পুনৰ দেখুৱাইছোঁ এয়া হৈছে অসম লাইভ 24 NRD গ্ৰুপ আৰু মেট্ৰিক্স চিনেমা হলৰ কৰ্তৃপক্ষৰ ফালৰ পৰা বিশেষভাৱে এটা গছপুলি প্ৰত্যেকৰ হাততে দিয়া হৈছে আৰু তেওঁলোকে সকলোৱে গছপুলি লৈ গৈছে এগৰাকী যুৱক তেখেত কান্দি কান্দি ওলাই আহিছে দেখা পোৱা গৈছিল যে তেওঁ আৱেগিক হৈ আহিছে আপুনি ক'ৰ পৰা আহিছে হাজোৰ পৰা আহিছে কেতিয়া আহিছে আপুনি ৰাতিপুৱা শ্ব'টো চোৱাৰ পিছত দাদাক ওচৰৰ পৰা লগ পোৱা যেন লাগিলে লগ পাইছোঁ আগতো লগ পাইছোঁ আজি আৰু হ'ব প্লিজ ধন্যবাদ জনাইছোঁ এইদৰে তেওঁলোকে বাইদেউ এক মিনিট তোমাৰ দেখিছোঁ খুব মায়াবিনী ৰাতিৰ বুকুত তেওঁলোকে জয় জুবিন দা কিন্তু ক'ব খোজা নাই একো আৰু যিয়ে নহওক আমি
তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিছোঁ যিমান পাৰোঁ আমি তেওঁলোকৰ আৰু বিশেষকৈ যি পদক্ষেপ সেই পদক্ষেপটোৰ কথা সকলোৱে শলাগিছে বিশেষকৈ নৃপেন দাস ডাঙৰীয়াৰ যিটো পদক্ষেপ NRD গ্ৰুপৰ CMD নৃপেন দাস ডাঙৰীয়া তেখেতে নিজেই হাতৰ পৰা একোটা গছপুলি তেওঁ বিতৰণ কৰি আছে যিসকল দৰ্শকে চাবলৈ আহিছিলে তেওঁলোকে বিতৰণ কৰি আছে আৰু সেই পৰিৱেশটো আমি সমান্তৰালভাৱে দেখুৱাব যত্ন কৰিছোঁ প্ৰত্যেকগৰাকী লোকেই আমি দেখিছোঁ তেওঁলোকে শোকাকুল হৈ ওলাই আহিছে এয়া দেখিছে আপোনালোকে গছপুলি তেওঁলোকে লৈ গৈ আছে আৰু আমি তেওঁলোকৰ সৈতেও অকণমান কথা পাতিবলৈ যত্ন কৰোঁ নমস্কাৰ জানিছোঁ কেনেকুৱা পালে চিনেমাখন চাই কেনেকুৱা ভাল লাগিলে আৰু এই গছপুলিটোৰ যিটো পদক্ষেপ আমাৰ অসম লাইভ 24 এইটো গোলাঘাটৰ ৰুম গোলাঘাটৰ হয় এইটো জুবিন দাই এনেকুৱা এটা পৰিৱেশ বিচাৰিছিলে পৰিৱেশ এটা হয় উদাহৰণ হৈছে এইটো গোলাঘাট পদক্ষেপটো নিশ্চয় ভাল পাইছোঁ ধন্যবাদ জনাইছোঁ আৰু এইদৰে মহিলাসকল ওলাইছে বাইদেউ এটা হাতত গছপুলি দেখিছোঁ কি ক'ব চিনেমা চাবলৈ অহাৰ পাছত এটা হাতত যেতিয়া গছপুলি পায় নিশ্চয় ভাল লাগে জুবিন দাৰ কাৰণে লৈছোঁ আৰু জুবিন দাই ভাল পাইছিল গছপুলি ভাল পাইছিল গছ ভাল পাইছিল গছ ভাল পাইছিল বাইদেউ চিনেমাখন কেনেকুৱা পালে ভালে লাগিল জুবিনৰ ওচৰৰ পৰা আকৌ এবাৰ দেখা যেন লাগিল দেখা যেন লাগিল বেয়া লাগি আছে মনটো আৰু এটা হাতত গছপুলি নিশ্চয় মধুৰে চিনেমা চাবলৈ অহাৰ পিছত গছপুলিটো পাই কেনেকুৱা লাগে ভালে লাগিছে ধন্যবাদ জনাইছোঁ এইদৰে আমি দেখুৱাই আছোঁ দৃশ্যাৱলী আৰু সমান্তৰালভাৱে আমাৰ চিফ মেনেজিং এডিটৰ ঋতুস্মিন শৰ্মা ডাঙৰীয়া তেখেতেও গছপুলি বিতৰণত সহায় কৰিছে আৰু এই মুহূৰ্তত আমি যিমান পাৰোঁ দৃশ্য দেখুৱাবলৈ যত্ন কৰিছোঁ আৰু সমান্তৰালভাৱে এগৰাকী যুৱতী যথেষ্ট আৱেগিক হৈছে তেওঁলোকৰ হাতত একোটা গছপুলি পাই কেনেকুৱা লাগিছে ভাল লাগিছে ৰোপণ কৰিম ভালকৈ ৰাখিম এইটোৱে আৰু চিনেমাখন চাই বহুত ভাল লাগিছে আৰু বহুত দুখো লাগিছে কাৰণ জুবিন দা যিহেতু আমাৰ মাজত নাই তেওঁ সদায় অমৰ হৈ থাকক নিশ্চয় ক'ৰ পৰা আহিছে গুৱাহাটী বশিষ্ঠ চাৰিআলি যথেষ্ট আৱেগিক হয় হয় আকৌ এবাৰ লগ পোৱা যেন একদম বহুত ভাল লাগিলে তেখেতক একদম ওচৰৰ পোৱা যেন লাগিছে আৰু এণ্ডিঙত মানে বেছি দুখ লাগিছে এই যিটো গছপুলিৰ যিটো আমাৰ ফালৰ পৰা দিয়া হৈছে অসম লাইভ 24 ফালৰ পৰা দিয়া হৈছে মেট্ৰিক্সৰ ফালৰ পৰা দিয়া হৈছে কেনেকুৱা বহুত ভাল লাগিছে প্ৰতিজন অসমীয়াৰে ঘৰত এনেকুৱা গছ ৰোপণ হওক তাৰে কামনা কৰিলোঁ আৰু ময়ো ঘৰত ৰোপণ কৰিম বুলি ৰাখিলোঁ ঠিক আছে ধন্যবাদ জনাইছোঁ আৰু এগৰাকী মহিলা আছে তেওঁৰ পৰা আমি চিনেমাখন চাই কেনেকুৱা চিনেমাখন চাই বহুত ভাল লাগিলে এখন উন্নত মানদণ্ডৰ চিনেমা হৈছে আৰু জুবিন দাৰ যিহেতু সপোনৰ ছবি খুব ভাল হৈছে তেওঁ প্ৰাণ ঢালি কাম কৰি গৈছে মুভিখন চালে গম পোৱা যায় কিন্তু বহুত দুখ লাগিছে যে তেওঁ আমাৰ মাজত নাই তেওঁৰ বৰ্তমানত তেওঁৰ অবিহনে যদিও আমি মুভিখন চাইছোঁ এটা দুখ আমাৰ মাজত সদায় থাকিব আৰু সকলো আহক খুব এখন ভাল ছবি সকলো আহক আকৌ আচলতে আহ্বান কৰিব নালাগে চব ওলাই আহিছে তো ভাল লাগিলে মুভিখন চাই ধন্যবাদ জনাইছোঁ এগৰাকী মহিলা CMD ছাৰৰ সৈতে আছে তেখেত কিন্তু খুব আকুলভাৱে তেখেতে ওলাই আহিছে যথেষ্ট চকু পানী দেখিছোঁ দাদা আমাৰ একেবাৰে মৰমৰ চবেই জানে কিমান মৰম দাদা এখন মৰমৰ চিনেমা আমাৰ এনেকৈ চাবলৈ একেবাৰে ইচ্ছা নাছিল কিন্তু চাব লগা হ'ল প্ৰথম চাই থাকোঁতে ভাল লাগিল পিছত মনটো ইমান গধুৰ হৈছে যে দাদা আমাৰ মাজত নাই কেতিয়াও আশাই কৰিব নোৱাৰোঁ ভাবিবই নোৱাৰোঁ দাদা নাই বুলি ক'ব নোৱাৰোঁ আৰু মই বেলেগ এটা কথা সুধিম এই গছপুলিটো পাই আপোনাৰ কেনেকুৱা লাগিছে বহুত ভাল লাগিছে ভাল পাইছে এনেও এজোপা ৰুম বুলি ভাবি আছোঁ দাদাৰ নাম বহুত ভাল লাগিছে নৃপেন দাস ডাঙৰীয়াই খুব এটা সুন্দৰ পদক্ষেপ লৈছে হয় 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 বহুত বহুত ধন্যবাদ তেখেত আৰু মই পুনৰ জনাব বিচাৰিছোঁ এইসকল লোক ওলাই আহিছে আমাৰ NRD গ্ৰুপৰ ফালৰ পৰা অসম লাইভ 24 তৰফৰ পৰা এটা গছপুলি আমাৰ দৰ্শকসকলক দিয়া হৈছে মেট্ৰিক্সৰ পৰা ওলোৱা যিসকল দৰ্শক যিসকলে ৰৈ ৰৈ বিনালে চিনেমাখন চাই তেওঁলোকে উভতি আহিছে সেইসকল দৰ্শকৰ বাবে বিশেষভাৱে অৰ্পণ কৰা হৈছে ঋতুস্মিন শৰ্মা ডাঙৰীয়া আছে লগতে CMD নৃপেন দাস ডাঙৰীয়া আছে তেওঁলোকৰ সৈতে আমি কথা পাতিম খুব এটা সুন্দৰ পদক্ষেপ আৰু দাদা নমস্কাৰ জনাইছোঁ প্ৰথমে দেখিছোঁ আপোনাৰ হাতত এটা গছপুলি এই গছপুলিৰ যিটো পদক্ষেপ নৃপেন দাস ডাঙৰীয়াই NRD গ্ৰুপৰ তেখেতে এই পদক্ষেপটো লৈছে কি ক'ব এইটো আমিও জুবিন দাক জীয়াই ৰাখিবৰ কাৰণে এই গছটো জুবিন দাই বহুত ভাল পাইছিলে সেয়েহে আমিও বোলো ঘৰত নি ৰুই তেখেতৰ আদৰ্শ জীয়াই ৰাখিবৰ কাৰণে এই পুলিটো লৈছোঁ আমি বহুত বহুত ধন্যবাদ জনাইছোঁ
বাইদেউ নমস্কাৰ আপুনি যথেষ্ট আৱেগিক হৈছে হয় 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 চিনেমাখন চাই কেনেকুৱা পালে বুজাব নোৱাৰোঁ মানে আকৌ এবাৰ ওচৰৰ পৰা লগ পোৱা যেন লাগিল আকৌ লগ পোৱা যেন লাগিলে জীয়াই আছে আৰু বিশেষকৈ গছপুলিৰ যিটো কথাটো জুবিন দাই বিচাৰিছিলে গছ চাৰিওফালে লোৱা হওক পাৰিছিলে হয় সেই ক্ষেত্ৰত ঘৰত লগাম গৈ এই পদক্ষেপটো কি ক'ব আমাৰ নিপেন দাস ডাঙৰীয়াই লৈছে আমাৰ CM বহুত ভাল পদক্ষেপ ধন্যবাদ জনাইছোঁ সেয়া পৰিৱেশ এই গছপুলি পুনৰ বিতৰণ কৰি থকা দৃশ্য মই দেখুৱাই আছোঁ এয়া হৈছে মেট্ৰিক্স চিনেমা হলৰ যিসকল দৰ্শক যিসকল ওলাই আহিছে তেওঁলোকে এইদৰে গছপুলি বিতৰণ কৰি থকা দৃশ্য যিসকল লোক ওলাই আহিছে তেওঁলোকৰ হাতত এটা এটাকৈ গছপুলি বিতৰণ কৰা হৈছে এওঁলোকৰ ওচৰলৈ মই পুনৰ আহিব চেষ্টা কৰোঁ আপোনালোকৰ প্ৰত্যেকৰ হাততে এটা এটা গছপুলি কেনেকুৱা লাগিছে গোটেই পদক্ষেপটো কেনেকুৱা মেট্ৰিক্স চিনেমা হলৰ বিষয়ে কি ক'ব আপোনালোকে কি ক'ব এই গছপুলিটো পাই কেনেকুৱা লাগিছে জুবিন দাই বিচাৰিছিলে তেনেকুৱা এটা বহুত ভাল লাগিছে আৰু জুবিন দাই যেনেকৈ বিচাৰিছিলে গছ সংৰক্ষণ কৰিব লাগে গছ তেখেতে নিজেও কৰিছিলে তো আজি যিটো চিনেমাখন চাব আহি এইটো বস্তু মানে গছ পুলিটো পাইছোঁ তাৰ কাৰণে বহুত ভাল লাগিছে আৰু জুবিন দাৰ নামত আমাৰ নিজৰ ঘৰত পুতিম জয় জুবিন দা ধন্যবাদ জনাইছোঁ মই পুনৰ দেখুৱাব যত্ন কৰিছোঁ এয়া মেট্ৰিক্স চিনেমা হলৰ তলত এই দৃশ্য দেখিবলৈ পোৱা গৈছে আমি এয়া দেখিছে ধ্ৰুৱজ্যোতি দাস ডাঙৰীয়াও একোটাকৈ গছপুলি তেওঁলোকৰ হাতত অৰ্পণ কৰি দিছে যাতে জুবিন দাই বিচাৰিছিলে এই গছপুলি তেওঁলোকৰ হাতত থাকক আমি CMD ডাঙৰীয়া ওচৰলৈ পুনৰ আহিবলৈ চেষ্টা কৰিম তেখেতৰ সৈতে আমি দুআষাৰ আকৌ পাতিবলৈ চেষ্টা কৰিম খুব সুন্দৰভাৱে দেখিছোঁ আমি খুব এটা সুন্দৰ পদক্ষেপ আপোনাৰ সকলোৱে আচলতে শলাগি আছে নাই এইটো এটা খুব অতি ভাল কাম যে আমি প্ৰায় বিগত 15 দিনে কৰি আছোঁ আৰু আজি আমি জুবিন গাৰ্গৰ ৰৈ ৰৈ চিনেমাখন ৰাতিপুৱা 4:25 ৰাইজৰ বাবে মুকলি কৰি দিছোঁ আজি আমাৰ 13টা দৰ্শন চলিব আৰু অহাকালিৰ পৰা আমি 12টা দৰ্শনী ৰাখিছোঁ আৰু যিমান দিন পাৰোঁ আমি গছপুলি বিতৰণ কৰি যাম আৰু সকলোৱে নাহৰৰ পুলি বিচাৰে নাহৰ পুলি একেবাৰে নোহোৱা হৈছে কাৰণ ইতিমধ্যে সমগ্ৰ জিলাত আমি 1.5 লাখ পুলি দিলোঁ যিখিনি নাহৰ আছিল আমি দি আছোঁ ৰাইজক আজি আমি নাহৰ বকুল মধুৰিআম আম আৰু আপোনাৰ কঁঠাল যিখিনি পাৰিছোঁ আৰু যিখিনি পাইছোঁ ৰাইজক দিছোঁ আৰু জুবিন গাৰ্গে কৈছিল নাহৰটো ভাল বাকীবিলাককো তেওঁ বেয়া বুলি কোৱা নাছিল গতিকে আপোনালোকে অকল নাহৰেই নহয় জুবিন গাৰ্গৰ যেনেকৈ কৈ গৈছিল তেনেকৈ আপোনালোকে মৰম চেনেহ কৰি গছপুলিখিনি জীয়াই ৰাখিব আৰু আশা কৰিছোঁ ৰাইজে আদৰ যতন ল'ব আৰু অহা দিনবিলাকতো আমি এনেকৈ সম্ভৱ হ'লে আমি কৰি গৈ থাকিম আৰু চিনেমাখন চাই ৰাইজ যথেষ্ট ব্যাথিত গতিকে যোৱাৰ সময়ত যাতে জুবিন গাৰ্গৰ অকণমান স্মৃতি লৈ যাব পাৰে সেইটোৱে আমাৰ একচুৱেলি প্ৰয়াস আমি আমাৰ মৰমৰ এটা উপহাৰ হিচাপে দিছোঁ ৰাইজক জুবিন গাৰ্গক আপোনালোকে সদায় জীয়াই ৰাখিব লাগিব অসমীয়া জাতিটোৰ জুবিন গাৰ্গ মেৰুদণ্ড আছিল আৰু মোৰ দৃষ্টিত আজিৰ ডেটত জুবিন গাৰ্গতকৈ জনপ্ৰিয় মানুহ ভাৰতবৰ্ষত আৰু দ্বিতীয়গৰাকী নাই আৰু নোলায় ভৱিষ্যতে আৰু মই পুনৰবাৰ দাবী কৰিছোঁ ভাৰত চৰকাৰক তেখেতক ভাৰত ৰত্ন দিব লাগিব ভাৰত ৰত্ন দিয়াটো অতি প্ৰয়োজন অসমৰ ৰাইজে বিচাৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপুনি অলপ চেষ্টা কৰক আৰু ভাৰত চৰকাৰকো মই অনুৰোধ কৰিছোঁ জুবিন গাৰ্গক মৰণোত্তৰভাৱে ভাৰত ৰত্ন দিব লাগে আমাৰ এইটো দাবী আৰু আমি অসমীয়া ৰাইজ প্ৰকৃতপ্ৰেমী আৰু আটাইখিনিয়ে জুবিন গাৰ্গৰ আত্মাই যাতে স্বৰ্গত বাস কৰে তাৰ বাবে ভগৱানক প্ৰাৰ্থনা কৰিছোঁ আৰু অহা দিনবিলাকত আমি তেখেতে দেখুৱাই যে আদৰ্শবিলাক কৰি যাম আৰু খুব ভালকৈ আমি 16, 17 আৰু 18 নৱেম্বৰত তেওঁৰ জন্মদিন পালন কৰিম 16 তাৰিখে দিল্লীত কৰিম আমি ইতিমধ্যে মই কৈছোঁ ভাৰতবৰ্ষৰ ৰাজধানী দিল্লী মহানগৰীত হ'ব 17 তাৰিখে অসমৰ বিভিন্ন জিলা আৰু 18 তাৰিখে আমি অসমত গুৱাহাটীত কৰিম সেইদিনাখন আমি পদপথত থকা ব্যক্তিসকলক গৰম কাপোৰ দিম খাদ্য বিতৰণ কৰিম আৰু গছপুলিটো আমি 5 লাখ লক্ষ্য কৰি লৈছোঁ যিমান সম্ভৱ আমি দি গৈ থাকিম গতিকে শেষত মই এটাই অনুৰোধ কোনো পাইৰেচি কৰিব নালাগে জুবিন গাৰ্গে সদায় কৈছিল পাইৰেচি নকৰিবা আৰু পাইৰেচি কৰিলে প্ৰযোজকজনৰ অৱস্থা বেয়া হৈ যাব কাৰণ বহুত কষ্ট কৰি তেওঁ চিনেমাখন যথেষ্ট ধন ভাঙি কৰিছে অসমীয়া উদ্যোগটো লাহে লাহে ঠন ধৰি উঠিছে
অহা দিনবিলাকত আমাৰ হাউচৰ পৰা এখন খুব ভাল চিনেমা আমি ৰাইজক মুকলি কৰি দিম 5-6 মাহত আমি এই চিনেমাখন মুকলি কৰিম খুব সুন্দৰ চিনেমা গতিকে শেষত মই ৰাইজক ধৈৰ্য সহকাৰে থাকিবলৈ ক'লোঁ কোনো যাতে ইয়াত খেলি মেলি নকৰে উচ্ছৃংখল নকৰে কালি এটা বেয়া কাম কৰিছে কোনোবাই পোষ্টাৰ ফালিছে এইবিলাক কাম কৰিব নাপায় দুষ্কৃতিকাৰীবিলাকক আমি সতৰ্ক দৃষ্টি দিব লাগিব আমাৰ দায়িত্ব প্ৰতিজন নাগৰিকৰে আৰু আমি কাম কৰি যাম বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু এই মুহূৰ্তত যেহেতু আমি এই গোটেই পৰিৱেশটো দেখুৱাই আছোঁ ইয়াত গছপুলি বিতৰণৰ যি কাৰ্যসূচী চলিছে সঁচাকৈয়ে খুব শলাগিবলগীয়া আৰু এই মুহূৰ্তত আমাৰ চিফ মেনেজিং এডিটৰ ঋতুস্মিন শৰ্মা ডাঙৰীয়া আছে তেখেতৰ পৰা অকণমান জানিবলৈ চেষ্টা কৰিম এই মুহূৰ্তত আমি তেখেতৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম ঋতুস্মিন শৰ্মা ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ অকণমান যেহেতু খুব এটা সুন্দৰ পদক্ষেপ লৈছে বিশেষকৈ মেট্ৰিক্স চিনেমা হলৰ তৰফৰ পৰা লৈ আছে NRD গ্ৰুপৰ পৰা লৈ আছে অসম লাইভ 24 ফালৰ পৰা লৈ আছে কি ক'ব জুবিন দা জীয়াই থাকোঁতে নিজেই কৈ কৈছিল যে মোক এখন গামোচা দিব নালাগে হয় এটা গছৰ পুলি দিয়ক নহয় এখন কিতাপ দিয়ক আৰু সেইটো আচলতে এটা ডাঙৰ শিক্ষা আমাক দি থৈ গৈছে আৰু সেই জুবিন গাৰ্গে যিহেতু এখন সেউজীয়া অসমৰ কল্পনা কৰিছিলে সেই আশাতে কিছু পৰিমাণে আমাৰ ফালৰ পৰা আমি অৰিহণা যোগাবলৈ চেষ্টা কৰিছোঁ আমি 5 লাখ গছৰ পুলি বিতৰণৰ এটা সিদ্ধান্ত লৈছোঁ এতিয়া আমি দিয়ে আছোঁ আজি 10 দিন ধৰি প্ৰায় 1.5 লাখমান বিতৰণ হৈছে সকলোকে আমি নাহৰ ফুলি দিব পৰা নাই নাহৰ ফুলি নাইকিয়া হৈ গৈছে যাক যেনেকৈ পাৰোঁ যি হ'লেও একোটা গছৰ পুলি দিবলৈ আমি চেষ্টা কৰিছোঁ আৰু এটা ভাল লাগিছে যে প্ৰতিগৰাকী দৰ্শকে নিজে আহি গছৰ পুলিটো লৈছে কোনোবাই ল'ব খোজা নাই কৈছে আমি ৰুমত থাকোঁ আমি গছৰ পুলিটো ক'ৰবাত পেলাই দিব লাগিব গতিকে তেওঁলোকে লোৱা নাই কিন্তু খুব আগ্ৰহে সকলোৱে একোটা গছৰ পুলি বিচাৰিছে আমি এখন সেউজীয়া অসমৰ যিটো আমাৰ সপোন আছিলে দাদাৰ সেই সপোনটো হয়তো আমি এদিন পূৰণ কৰিব পাৰিম বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু আমি এগৰাকী যুৱতীক দেখিছোঁ এই যুৱতীগৰাকী ওচৰলৈ যাব খুজিছোঁ তেখেতে কান্দি কান্দি ওলাই আহিছে বহুত ভাল পাইছিলোঁ আগৰখনতে লৈ গ'ল একবাৰৰ কাৰণে তেখেতক লৈ গ'ল কোনো নাই আৰু অসমত এনেকুৱা মানুহ গোটেই অসমখন শূন্য হৈ গ'ল এইজন মানুহ যাব নালাগিছিল এইজন মানুহ যাব নালাগিছিল আপোনাক অন্য এটা কথা সুধিব বিচাৰিছোঁ যিখন ন্যায়ৰ যুদ্ধ চলি আছে আমি আজিলৈকে সেই কথাকে গম পোৱা নাই যে আচলতে হৈছিল কোনো আজি ইমান দিন হ'ল 40-45 দিন হৈ গ'ল কিন্তু আমি সেই ৰাতিটোত সেই ৰাতিপুৱাটোত কোনে নিছিল কি হৈছিল কিয় বাছি আহিব নোৱাৰিলে ৰাতিটো কি হৈছিল কোনো গম নাপালে ইয়াতকৈ ব্যৰ্থত আৰু কি এনেকুৱা এজন মানুহৰ কাৰণে আমি সদায় ৰাতিপুৱা উঠো #জাষ্টিছ ফৰ জুবিন গাৰ্গ #জাষ্টিছ ফৰ জুবিন গাৰ্গ আজি কিমান মিলিয়ন হৈছে সদায় এইটো হিচাপ কৰি থাকোঁতে যে কিন্তু এতিয়ালৈকে আমি কোনো গম নাপালোঁ যে আচলতে কি হৈছে আৰু যদি আমাৰ এই ভগৱানজনে যদি ন্যায় নাপায় তেন্তে আপুনি মোৰ মানুহৰ দৰে এই অসমখনত কোনো জীৱনৰ মূল্য নাই যদি জুবিন গাৰ্গৰ দৰে মানুহৰ যদি ন্যায় নাপায় আমি যদি অকল যদি জাষ্টিছতে থাকিব লাগে তেন্তে মানে ন্যায় দিয়ক যদি তেখেতৰ লগত যি অন্যায় হৈছে ন্যায় দিয়ক সেইটোৱে বিচাৰোঁ কৈ গ'ল গোটেই অসমখন কৈ গ'ল তেখেতে মানুহৰ খাই আছোঁ অফিচত গৈ আছোঁ ঘূৰি আছোঁ কিন্তু মুভিখন চাই আছোঁ যেতিয়া তেখেতৰ লগত থাকে যেতিয়া ভাবে এই মানুহজন চোন গুচি গ'ল এই মানুহজন চোন এতিয়া চাই হৈ গ'ল চাই কিনিও চোন নোহোৱা হৈ গ'ল নোৱাৰি থাকিব এই মানুহজন যাব নালাগিছিল সকলো গোটেই অসমখনৰ গোটেই অসমবাসী এই 19 ছেপ্টেম্বৰৰ দিনটোত গোটেই অসমবাসী হাঁহি ফূৰ্তি ৰং আনন্দ চবেই আগৰখনৰ লগত গুচি গ'লে চব চেচ হৈ গ'ল অকলে আহক তেখেতৰ এই ইচ্ছাৰ মুভিখন চাওক সেইটোৱে বিচাৰোঁ শেষবাৰৰ বাবে এবাৰ লগ পোৱাৰ এটা এবাৰ যদি লগ পালোঁ মানে যদি পালোঁ এবাৰ লগ পাইছিলোঁ জীৱনত ইমান সহজ সৰল মানুহ থাকিব পাৰে ইমান সহজ সৰল হয়তো আমাৰো চাগে অকণমান অহংকাৰ আছে মানুহ হিচাপে কিন্তু তেখেতে ইমান ডাঙৰ মানুহ এজন হয় কেতিয়াও অহংকাৰ নাছিল সঁচাকৈ ঈশ্বৰ পুত্ৰ আছিল আৰু আজি সেইকাৰণে ঈশ্বৰে লৈ গ'ল ঈশ্বৰৰ ওচৰতে লৈ গ'ল তেখেতে এই সংগীতৰ মাজত থাকিব নালাগে স্বাৰ্থপৰ পৃথিৱীখনত তেখেতে থাকিব নালাগে তেওঁ ঈশ্বৰৰ পুত্ৰ আছিল সেইকাৰণে ঈশ্বৰৰ ওচৰত তেখেতে শান্তিত আছে তাতেও কথা কওক তেখেতে তাৰপৰা আমাক আশীৰ্বাদ কৰি থাকিব তেখেতে চাওক এইগৰাকী যুৱতী তেওঁ কান্দি বুজাব নোৱাৰা এটা পৰিৱেশ আৰু আমি পুনৰ জনাইছোঁ যে এই যিটো পৰিৱেশ দেখিছে এয়া হৈছে মেট্ৰিক্স চিনেমা হলৰ বাহিৰৰ দৃশ্য আৰু মেট্ৰিক্স চিনেমা হলত এই পৰিৱেশে বিৰাজ কৰিছে কোনোৱে আহিছে কোনোৱে গৈছে প্ৰত্যেকেই এটাই কথা যে জুবিন গাৰ্গৰ শেষৰ সপোনৰ এই ছবিখন
যাতে এবাৰ হ'লেও চাব পাৰে তাৰ বাবে এই বিশেষ ব্যৱস্থা কৰি দিয়া হৈছে আৰু